কেৰুণ হয়তো লাগিছেই যেন লাগে অখিল গগৈ মন্তব্যৰ পৰা গম পোৱা যায় যে তেখেতলোকৰ মাজত কেৰুণ নিশ্চয়কৈ লাগিছে আৰু এই কেৰুণ নহ'লেও আমি জিকিম কেৰুণ হ'লেতো ভালকৈ জিকিম কেৰুণ নহ'লেও জিকিম এইকেইদিন মাজুলীলৈকে আজি দ্বিতীয়বাৰৰ কাৰণে আহিছোঁ এই এক সপ্তাহত আৰু যোৰহাটৰ বিভিন্ন অঞ্চল ঘূৰিছোঁ বিভিন্ন অঞ্চলত দেখিছোঁ আমাৰ সভাসমূহত হাজাৰ হাজাৰ মানুহ আৰু কংগ্ৰেছৰ সভাত মানুহেই নাই গতিকে এই প্ৰমাণ কৰে যে তপন গগৈ ডাঙৰীয়া আকৌ জিকিব আৰু সকলোৱে মই বাৰে বাৰে এটা কথা কৈ আছোঁ যে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে দেশৰ ৰাইজে প্ৰধানমন্ত্ৰী পাতিবই গতিকে নিশ্চয়কৈ যোৰহাটবাসীও তাত পিছ পৰি নাথাকিব গতিকে যোৰহাটবাসীও ব্যতিক্ৰম নহ'ব আৰু তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কাম কাজ সেই কাম কাজক লৈও ৰাইজ অত্যন্ত সুখী আজি মাজুলীতেই যিখন দলঙৰ কথা দুখন দলং আপোনালোকে মাজুলীৰ ৰাইজে যি কষ্টত আছিলে সেই কষ্ট হয়তো দুবছৰৰ পাছত নাইকিয়া হৈ যাব চালেক ধুনাগুৰিৰ দলং আৰু নিমাতী মাজুলীৰ ব্ৰহ্মপুত্ৰৰ দলং এই দুখন দলং আগতে কোনোবাই কৰিছিল নেকি ভাবিছিলোঁ নেকি ওলোটাই গৌৰৱ গগৈ ডাঙৰীয়াই কৈ গৈছে যে বোলে আপোনালোকে দাবীয়ে কৰা নাছিলে মাজুলীৰ ৰাইজে দাবীয়ে কৰা নাই মাজুলীৰ ৰাইজক ইমান অপমান কৰি থৈ গৈছে গতিকে মাজুলীৰ ৰাইজে যদি গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দিয়ে বা কংগ্ৰেছক ভোট দিয়ে সেইটোতে নিশ্চয়কৈ ভাল কথা হ'ব বুলি মই নাভাবোঁ গতিকে এইবিলাক এটা উদাহৰণ দিছোঁ মই আজি লাচিতৰ প্ৰতিমূৰ্তিয়ে কওক হোলোঙাপাৰত আজি ৰংঘৰৰ পুনৰ নিৰ্মাণ বা নতুনকৈ আপোনাৰ সজোৱা কথাই কওক বিভিন্ন কাম আমাৰ চৰকাৰখনে কৰিছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত মেডিকেল কলেজেই হওক প্ৰত্যেকখন জিলাই জিলাই এখন বিশ্ববিদ্যালয় হোৱালৈকে অগ্ৰসৰ হৈছোঁ এই কথাবিলাকে প্ৰমাণ কৰে যে বিজেপিয়ে ৰাইজৰ কাম কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাম কৰিছে ডেফিনেটলি আমাক ৰাইজে ভোট দিব